मोर क्लासলৈ স্বাগতম। আজি আমি শিকিম এক্সারসাইজ 2.4 ৰ কোশ্চেন 4 ৰ 1 ৰ পৰা 5 লৈকে। ভিডিওটো চাই ভাল পালে এটা লাইক কৰি দিবা আৰু চেনেলটোত নতুন হলে চেনেলটো সাবস্ক্রাইব কৰি দিবা। তো আজিৰ ক্লাসটো আমি আৰম্ভ কৰো। কি কৈছে কোশ্চেন 4 ত উৎপাদক বিশ্লেষণ কৰা। কোশ্চেন 1 ত দিয়া আছে 12x² - 7x + 1 এনেকুৱা টাইপৰ ax² plus bx plus c এই আকাৰত থকা সমীকৰণবোৰ আমি কেনেকৈ সমাধান কৰিম বা উৎপাদক ওলাম। প্ৰথমতে a আৰু c a into c কৰিব লাগে। তো ইয়াতে a কি হৈ আছে 12 12 এর লগত কার ইনটু হ'ব 1 ৰ কিমান পাম আমি 12 ইয়াৰ উৎপাদক উলিয়াম আৰু এই উৎপাদকৰ প্লাস বা মাইনাস কৰি আমি 7 উলিয়াব লাগিব। তেনেহলে 12 ৰ কি পাম আমি 3 ৰে কৰো 3 কিমান বাৰ যাব 4 বাৰ। ইয়াতে সব মাইনাস আছে 7 ত কৈ উৎপাদক দুটাই যেতিয়া সৰু হৈ যাব 7 ত কৈ উৎপাদক যদি দুটাই সৰু হৈ যায় তেনেহলে 7 ৰ আগত যি চিন দিয়া আছে দুটাৰ আগত হেটো চিন হৈ যাব। তেনেহলে ইয়াতে কি হ'ব 12x² হল মাইনাসৰ 3 ইয়াতে কি আছে x আছে সেই কাৰণে x তাৰ পিছত মাইনাসৰ 4x plus 1 হল। নেক্সট আমি এই দুটাৰ পৰা আমি কি লম কমন লম। 12 ক আমি কিহেৰে ভাঙাব পাৰো 3 into 4 x² মানে কি লিখিব পাৰো x into x হল 3x ক কি লিখিব পাৰো 3 into x হল। আমাৰ 3 দুটাৰ মাজতে আছে 3 আহিল দুটাৰ মাজতে x আছে আমাৰ x আহিল হল। নেক্সট কি হ'ব বাকি থাকিল কি আমাৰ 4 থাকিল x থাকিল তেনেহলে 4x ইয়াতে মাইনাস চিন দিয়া আছে মাইনাস চিন হ'ব। তলত কি আছে একো নাই 1 একো না থাকিলে কি লিখিব লাগে 1 লিখিব লাগে। ইয়াতে মাইনাস চিন দিয়া থাকিলে মাইনাস চিন প্লাস চিন দিয়া থাকিলে প্লাস চিন। দুটাৰ মাজতে আমি চাম কিবা কমন আছে নেকি কমন নাই কমন নগলে কি হয় 1 একো না থাকিলে কি হ'ব 1 আৰু এইটো লিখি দিম জাস্ট এইটো যাতে ইয়াতে জাস্ট কপি পেস্ট তোমালোকে কম্পিউটাৰত পাবা বা মোবাইলতো কপি কৰি পেস্ট কৰিব পৰা যায় ইয়াতে কপি কৰি পেস্ট কৰি দিয়া হৈছে 4x - 1 যি দুটা মিল আছে এই দুটা মিলি কি হ'ব এটা আৰু এই 3x - 1 এই দুটা মিলি আমাৰ এটা হল হল। ভিডিওটো পজ কৰি লিখি লোৱা। প্ৰথমতে কি কৰিব লাগে প্ৰথমটোৰ হহক মানে x² ৰ হহক আৰু লাষ্টটো আমাৰ ইনটু কৰিব লাগে। প্ৰথমতে কি আছে x² ৰ লগত 2 আছে আৰু ইয়াতে আছে 3 দুটাৰ ইনটু কৰিলে কি পাম আমি 6 পালো। এতিয়া চাম আমি এই মাজৰটোতকৈ যদি উৎপাদকটো সৰু হৈ যায় বা এক কম হৈ যায় বা এক বেছি হৈ যায় মাজৰটোতকৈ উৎপাদক যদি এক কম হৈ যায় বা এক বেছি হৈ যায় কি হ'ব সেইটো সংখ্যাৰে আমি ভাগ কৰি উৎপাদক উলিয়াম 6 আৰু 1। এতিয়া আমি নিয়ম জানো কি মাজৰটোতকৈ উৎপাদক দুটাই যদি সৰু হয় ইয়াৰ আগত যি চিন দিয়া আছে সেইটো চিন বহিব হল। ইয়াতে চাম আমি কি হ'ব 2x² প্লাস নাইবা আমি ইয়াৰ কি কৰিলে আমাৰ 7 বনাব পাৰো 6 আৰু 1 ক প্লাস কৰিলে 7 বনাব পাৰো এনেকৈ ভাবিব পৰা 1x মানে কি লিখি দিয়া 1x লিখি দিয়া। ইয়াতে 2x² ৰ উৎপাদক উলিয়ালে কি হ'ব 2 into x into x 6x মানে কি লিখিব পাৰো 2 into 3 into x দুটাৰ মাজত কি মিল আছে আমাৰ 2 মিল আছে আৰু কি মিল আছে x আমাৰ x। এতিয়া ওপৰত কি থাকিল আমাৰ x মাজতে কি চিন দি আছে প্লাস চিন তলত কি থাকিল 3 এই দুটাৰ মাজত আমি একো কমন লব নোৱাৰো তেনেহলে কমন লব নোৱাৰিলে কি হয় x আহে আৰু এইটো বহিব x plus 3। এতিয়া চোৱা কি হয় x plus 3 যি দুটা মিল আছে এই দুটা মিলি এটা আৰু যি দুটা মিল নাই এই দুটা মিলি এটা হল। ভিডিওটো পজ কৰি লিখি লোৱা। কোশ্চেন 3 দি আছে 6x² plus 5x minus 6 প্ৰথমতে আমাৰ কি হ'ব x² ৰ লগত কি আছে 6 কাল লগত ইনটু হ'ব 6 ৰ 6 আৰু 6 ইনটু কৰিলে কিমান পাম 36 উৎপাদক উলিয়াব লাগে 36 ক বহুতো উৎপাদক আছে কিন্তু হেইটো লম যাতে আমি প্লাস বা মাইনাস কৰি আমি কি বনাব পাৰো 5 বনাব পাৰো 4 ৰে কিমান বাৰ যাব 9 বাৰ। এতিয়া
9 ৰ পৰা যদি 4 মাইনাস কৰো আমি 5 পাম নে নাই তেনেহলে 9 ৰ আগত প্লাস 4 ৰ আগত মাইনাস কি হ'ব 6x স্কয়ার মাইনাসৰ 4 লগতে কি হৈ যাব x প্লাস 9x মাইনাস 6 এতিয়া আমি এই দুটাৰ পৰা কমন লম 6x স্কয়াৰক আমি লিখিব পাৰো 2 into 3 2 into 3 6 x স্কয়াৰক কি লিখিব পাৰো x into x এটো কি হ'ব 4x মানে 2 into 2 into x এতিয়া চাম এই দুটাৰ মাজত মিল কি আছে 2 তেনেহলে 2 আহিল আৰু মিল আছে x তেনেহলে x আহিল থাকিল কি মান আমাৰ 3 মাজতে কি চিন আছে মাইনাস আৰু x এটা আছে সরি ইয়াতে আৰু x এটা আছে তাৰ পিছত হে মাইনাস হ'ব ইয়াতে তলত কিমান থাকিল 2 2 বহিল প্লাস এই দুটাৰ মাজত কমন লব লাগে 9 ক আমি কি লিখিব পাৰো 3 into 3 আৰু x এটা আছে আৰু হেখত আমাৰ কি আছে 4 এটো নহয় কিন্তু 6 আছে আমাৰ 3 into 2 লিখিব পাৰো দুটাৰ মাজত কি মিল আছে 3 সো এটো এনেকে কৰিব পাৰা 3x থাকিল আমাৰ ইয়াতে মাইনাস আছে মাইনাস প্লাস মাইনাসে কি হ'ব মাইনাস হ'ব ইয়াতে আছে 2 আৰু এনে আমি সহজতে নিয়ম জানো কি কমন লোৱাৰ পিছত এইটো জাস্ট বহাই দিলে হয় একে আছে আৰু একে থাকিব নহলে তোমাৰ অঙ্কটো ভুল হৈছে এটো যদি একে নাহে তেনেহলে অঙ্কটো ভুল হৈছে দুটা মিলি আমি কি লিখিম এটা আৰু এইটো মিলি কি হ'ব এটা হৈ যাব হল ভিডিওটো পজ কৰি লিখিলো কোশ্চেন 4 দি আছে 3x স্কয়ার - x - 4 প্ৰথমতে কি হ'ব x স্কয়াৰৰ লগত কি 3 ইনটু আছে আৰু 4 3 আৰু 4 ইনটু কৰিব লাগিব কিমান হ'ব 12 12 ক কি বনাব লাগে মাইনাসৰ 1 সো 12 ৰ আমাৰ বহুত উৎপাদক আছে 2 আৰু 6 এটা আছে 3 আৰু 4 আছে 12 আৰু 1 এটা আছে আমি লম কি কোনটো যাতে -1 আমি বনাব পাৰো 3 into 4 কি হয় 12 আচ্ছা এতিয়া বনাব লাগে ইয়াতে মনে মনে কিমান আছে 1 তাৰ মানে আমাৰ মাইনাসৰ 1 বনাব লাগে এতিয়া আমি 4 ৰ পৰা যদি 3 মাইনাস কৰি দিও প্লাসৰ 1 আহি আছে কিন্তু কি কৰিম ডাঙৰটোৰ আগত যদি মাইনাস দিও আৰু সৰুটোৰ আগত যদি প্লাস দিও এতিয়া আমি কি পাম -1 পাই আছো ইয়াতে কি হ'ব 3x স্কয়ার প্লাসৰ 3 লগতে কি হ'ব x -4 আৰু লগত কি হ'ব x মাইনাসৰ 4 এই দুটাৰ পৰা আমি কমন লম 3x স্কয়ার মানে কি লিখিব পাৰো x into x 3x মানে লিখিব পাৰো 3 into x দুটাৰ মাজত কি আছে 3 মিল আছে আৰু কি মিল আছে x আছে x কমন গল থাকিল কি আমাৰ x x লিখি দিলো মাজতে কি চিন আছে প্লাস চিন আছে ইয়াতে একো তলত একো নাই তেনেহলে একো না থাকিলে আমাৰ কি লিখিব লাগে 1 লিখিব লাগে মাইনাস দুটা ইয়াতে সোয়া 4 আৰু x ক লিখিব পাৰো 4 into x ইয়াতে 4 আছে 4 এতিয়া দুটাৰ মাজত কি মিল আছে 4 তাৰ পিছত আমি আৰু চাব না লাগে এইটো লিখি দিম x plus 1 জি দুটা মিল আছে দুটা মিলি এটা আৰু জি দুটা মিল নাই দুটা মিলি আমাৰ এটা হৈ যাব হল ভিডিওটো পজ কৰি লিখিলো নেক্সট কোশ্চেন 5 ত দিয়া আছে 2x স্কয়ার প্লাস x মাইনাসৰ 45 প্ৰথমতে আমাৰ কি কৰিব লাগিব x স্কয়ার লগত আছে 2 আৰু এই হেখৰ 45 ৰ লগত 2 ইনটু কৰিব লাগিব তো আমি কি পাম 45 আৰু 45 কিমান হ'ব 90 মানে 45 টকা 45 টকা আৰু 45 টকা কিমান হ'ব 90 টকা ইয়াক আমাৰ কি বনাব লাগে 1 বনাব লাগে প্লাসৰ সো 90 ৰ বহুত উৎপাদক আছে তো আমি লম কোনটো যেটো হ'ব 9 কিমান বাৰ যাব 10 বাৰ কি বনাব লাগে প্লাসৰ 1 এতিয়া আমি 10 ৰ পৰা যদি 9 মাইনাস কৰি দিও কি পাম 10 ৰ পৰা 9 মাইনাস কৰি দিলে 1 পাম কি হ'ব 2x স্কয়ার প্লাস 10x মাইনাসৰ 9x মাইনাস 45 এতিয়া এই দুটাৰ পৰা 2x স্কয়ার মানে কি হয় x into x 10 ক আমি কি লিখিব পাৰো 2 into 5 আৰু লগতে এটা x আছে দুটাৰ মাজত কমন যাব আমাৰ 2
আৰু কি যাব x হল ইয়াতে কি থাকিল x থাকিল মাজতে কি চিন আছে প্লাস চিন ইয়াতে কি আছে 5 হল মাইনাস দি ইয়াতে মাইনাস দিয়া থাকিলে মাইনাস লিখিবা প্লাস দিয়া থাকিলে প্লাস লিখিবা 9 আৰু 40 9 into x লিখিব আৰু 45 ক সোৱা 9 into 5 কিমান হ'ব 9 5 jar 45 মিল কি আছে আমাৰ নাই আমাৰ কমন লোৱাৰ পিছত জাস্ট এটো লিখি দিম এতিয়া জি দুটা মিলি এটা হ'ব জি দুটা মিল আছে মানে দুটা মিলি আমাৰ কি হৈ যাব এটা হৈ যাব আৰু এই 2x - 9 মিলি এটা হৈ যাব হল ভিডিওটো পজ কৰি লিখি লোৱা আৰু ভিডিওটো চাই ভাল পালে তোমাৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা